সাম্প্ৰতিক সময়ত যিদৰে গছ ৰোপণ কৰা হৈছে সেইদৰে অৰণ্য ধ্বংসও অতিকে সুলভ হৈ পৰিছে। চৰকাৰ আৰু অন্যান্য সংগঠনৰ পৃষ্ঠপোষকতাত সঘনাই গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আহিলেও বিভিন্ন পাৰিপাৰ্শ্বিক অসুবিধাৰ বাবে এইবোৰ কাৰ্যসূচীয়ে বিচৰা ধৰণে সফল হ'ব পৰা নাই। ইয়াৰ পৰিৱৰ্তে এচাম দুষ্কৃতিকাৰীয়ে অহৰহ চলাই যোৱা বন ধ্বংসই প্ৰকৃতিৰ ভাৰসাম্যতাৰ ওপৰত আঘাত হানিছে। টকলা পাহাৰ বৃক্ষহীন অৰণ্য এতিয়া অতিকে সুলভ। মানুহৰ এনে অবিবেচক কাৰ্যৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজো সম্পূৰ্ণ নীৰৱ। ইয়াৰ মাজতো একাংশ লোক আছে যিয়ে ব্যক্তিগত প্ৰচেষ্টাৰ নীৰৱে কৰি গৈছে বন ৰক্ষাৰ কাম। তেনে এজন লোক হৈছে বঙাইগাঁও জিলাৰ সোণাখুলিৰ পূৰ্ণচন্দ্ৰ ৰায় ওৰফে মেনেজাৰ। এই লোকজনৰ বাবেই বঙাইগাঁও জিলাৰ সোণাখুলি পাহাৰত কোনো দুষ্ট লোকে গছ কাটিব নোৱাৰে। বন ধ্বংসৰ বিৰুদ্ধে চোকা দৃষ্টি ৰখাৰ লগতে পাহাৰখনৰ নামনিত কোনো পেলনীয়া সামগ্ৰী প্লাষ্টিকৰ বটলে লেতেৰা কৰিব নোৱাৰে তাৰ বাবে চাফ চিকুণকৈ ৰখাৰ দায়িত্ব বিগত প্ৰায় ৩০ বছৰ ধৰি পূৰ্ণচন্দ্ৰ ৰায়ে প্ৰচাৰ মাধ্যমৰ পৰা আঁতৰত থাকি নীৰৱে নিৰবিচ্ছিন্নভাৱে সুচাৰুৰূপে কৰি গৈছে। প্ৰকৃতিৰ অকৃত্ৰিম মৰমত সেউজীয়া হৈ থকা সোণাখুলি পাহাৰৰ নামনিত বছৰটোৰ ডিচেম্বৰ, জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বনভোজ খোৱাৰ বতৰত পূৰ্ণচন্দ্ৰ ৰায়ৰ ওৰফে মেনেজাৰৰ ব্যস্ততা বৃদ্ধি পায়। বনভোজস্থলী পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব যে তেওঁৰ। এসময়ৰ অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সক্ৰিয় কৰ্মী পূৰ্ণকান্ত ৰায়ে প্ৰকৃতিৰ সুৰক্ষিত ৰখাৰ স্বাৰ্থত এনেকৈয়ে নিৰলস নিস্বাৰ্থভাৱে প্ৰতিদিনাই সোণাখুলি পাহাৰলৈ আহি কাম কৰি থাকে। চৰকাৰী পৃষ্ঠপোষকতা, চৰকাৰী বঁটাৰ পৰা বঞ্চিত প্ৰকৃতিৰ আজন্ম প্ৰেমিক পূৰ্ণচন্দ্ৰ ৰায় ওৰফে মেনেজাৰৰ দৰে এনেবোৰ লোকেই প্ৰকৃত যোদ্ধা। কাৰো প্ৰতি ক্ষোভ নৰখা পূৰ্ণচন্দ্ৰৰ পাহাৰখনৰ সুৰক্ষাৰ কাম অব্যাহত ৰাখিব বুলি মনৰ কথা ব্যক্ত কৰিছে। পূৰ্ণ ৰায় সোণাখুলি বৰিপাঙাত ১ নং সোণাখুলি সীতা। এই পাহাৰখনৰ নাম কি? পাহাৰখনৰ নাম আপোনাৰ সোণাখুলি পাহাৰ। সোণাখুলি পাহাৰ। কি কৰে আপুনি? এই স্বচ্ছ যোজনা কৰোঁ বা বটল প্লাষ্টিক বিলাক ফেলে তুলিয়া লওঁ, মানে আঁতৰত নিয়াৰ চুবা পুৰা দিয়ে। পাহাৰখনক ভাল পায় আপুনি? পাহাৰখনক অতঃবিতভাৱে ভাল পাওঁ। মানে কিমান দিনৰ পৰা পাহাৰখন চাফ? ৩০-৪০ বছৰ মানে হ'ল। কলোঁকে ৩০-৪০ বছৰে হ'ল। কেইটাৰ পৰা ৰাতিপুৱা ৬টাৰ পৰা আৰম্ভ কৰোঁ। বাৰিষা খৰালি আৰু নাই, অনবৰত থাকোঁ। আপুনি অসম আন্দোলনৰ লগতো জড়িত হৈছে? অসম আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। তেতিয়া আমাৰ এই অঞ্চলৰে মানে আমাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় ডাঙৰীয়া, পৰেশ ৰায়, জয়ন্ত নাৰায়ণ বৰুৱা, বিক্ৰম মেধি, তাৰপিছত স্বৰ্গীয় মনোৰঞ্জন দেৱ আছিল মোৰ প্ৰথম গুৰু, তাৰপিছত নৃপেন ৰায়, তাৰপিছত বিক্ৰম মেধিকে আদিকে ধৰি বহু ছাত্ৰ নেতাৰ লগত মই জড়িত আছিলোঁ। চৰকাৰ বা প্ৰশাসনে আপোনাক কিবা অনুদান দিছে নেকি? চৰকাৰৰ পৰা অনুদান কিছু পোৱা নাইকিয়া। এই পাহাৰখন যে আপুনি ৰক্ষণাবেক্ষণ কৰি ৰাখে, চৰকাৰে একো আপোনাক অনুদান? নাই যোৱা নাই। কেৱল এটা সেই বুঢ়া পেঞ্চন দিছে, লাখ নালাখ, কোনোবাবেলা পাং কোনোবাবেলা নাপাং, মানে সেনেকে হেৰি কৰে। অলপ সাধাৰণ হিচাপে মানে পেঞ্চন এটা পাং। বনভোজ খাব অহা মানুহবোৰে মানে ইয়াতে জাবৰ-জোথৰ যি পেলাই সেইবোৰ আপুনি চাফা কৰে? ময়ে চাফা কৰোঁ। তাৰ বিনিময়ত কিবা লয় নেকি? নাই, সেই মানে হেৰি নকৰোঁ আৰু কি, নাপাং। এদিও আৰু নোখোজে? নুখুজো। ৰাইজক কি আহ্বান কৰিব? চাফ চিকুণৰ ক্ষেত্ৰত ৰাইজক কি আহ্বান কৰিব? নকৰোঁ সেইবিলাক। মানে ইয়াতে যে জাবৰ জোথৰ নেপেলাবৰ কাৰণে আহ্বান কৰে? নাই, সেইটা আহ্বান কৰোঁ কে জাবৰ জোথৰ ফেলাব নেদওঁ, বটল ভাঙাব নেদওঁ, কিছু কৰিব নেদওঁ। অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।